ক'ৰবাত যাম বুলি ক'লে মোৰ মনটো খুবেই ভাল লাগে আৰু ভৰিটো আগতেই দাং খাই থাকে আৰু এয়া যাম বুলি কৈয়ে মই খুব ধুনীয়াকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কিন্তু কিয় জানো ক'ৰবালৈ গৈ মই ভিডিঅ'টো বনাবলৈ খুব বেয়া লাগে, কাৰণ চবেই ইমান কমফৰ্টেবল ফিল নকৰে। সেয়াই মই নিজকে তুলি ৰাখোঁ বা মই যাৰ লগত কমফৰ্টেবল তেওঁলোকৰ লগতে ফটোজ বা ভিডিঅ'জ মোৰ লোৱা হয় বেছিকৈ। আৰু এয়া আমি গৈ জগন্নাথ মন্দিৰ পাৰ কৰিছোঁ। আচলতে আমি গৈ আছোঁ ধেমাজিলৈ, আৰু গৈ খাই বৈ অকণমান ফটো তুলি বোলো নহয় আৰু এটা জেগা ফুৰি আহোঁগৈ। এয়া হৈছে জীয়াঢল পাহাৰৰ ওচৰত। তাত খুব ধুনীয়া লাগিলে গৈ পিনি। প্ৰথমে মনটো ইমান নাছিলে যাবলৈ, কিন্তু যেতিয়া নিৰঞ্জনহঁতে যাওঁ বুলি ক'লে ভাবিলোঁ গৈ আহোঁচোন, কিনো আছে চাই আহোঁগৈ। আৰু গৈ পাই ইমান ভাল লাগিছে মনটো, পাহাৰটো একদম ওচৰতে। এয়া চাওকচোন, কিছুমানে ফটো তুলিছে, কিছুমানে পৰিৱেশটো উপভোগ কৰিছে, খুব মনটো পাতল লাগিছে। কিন্তু অকণমান গৰম থকাৰ বাবে ল'ৰা ছোৱালীবোৰে কষ্ট নোপোৱা নহয়। আৰু মই এয়া চেল্ফি ভিডিঅ' লৈ চবৰ লগতে ভিডিঅ' লোৱাত ব্যস্ত। আৰু দেউতাকক পাই ছোৱালী কি ফূৰ্তি দেখিছেনে। এনেকৈ কেতিয়াবা নিজৰ পৰিয়ালটোৰ লগত, পৰিয়ালৰ মানুহবোৰৰ লগত থাকি খুবেই ভাল লাগে। আচলতে চবেই নিজৰ নিজৰ কৰ্মসূত্ৰত আমি চবেই বেলেগ বেলেগকৈ থাকোঁ। মাহেকত বা ছমাহৰ মূৰত যেতিয়া এনেকৈ লগ পাওঁ খুব ভাল লাগে, মনৰ কথা পাতোঁ, হাঁহোঁ। মুঠতে ইমান দিন কি হৈছিলে প্ৰায়খিনি কথা আলোচনা কৰা হয়। এয়া আমাৰ পৰিয়ালটো, আমি এইকেইজনেই গৈছিলোঁ। আৰু ফটোবোৰ দেখি গম পাইছে চাগে আমাৰ মনটো সেইদিনাখন কিমান ভাল লগা আছিল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কিন্তু। তেন্তে আজিলৈ আহিছোঁ, বাই।